বন্ধুসকল, সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, আজি 31 অক্টোবৰ আৰু আজি দিনটোত প্ৰায়তঃ জুবিন গাৰ্গৰ সপোন আছিল যে তেখেতৰ ছবি চিনেমা ৰৈ ৰৈ বিনালে ৰাইজৰ মাজত মুকলি হ'ব আৰু আজি তেখেতৰ ইচ্ছামতে তেওঁৰ চিনেমা চাবলৈ অসমৰ বাহিৰে বিভিন্ন মানুহ ওলাই আহি চিনেমা চাবলৈ গৈছে। আমিও সন্ধিয়া ভাগত তিনিচুকীয়াত এই চিনেমাখন চাবলৈ গৈ আছো। ইতিমধ্যে যদিও আমি বিভিন্ন সময়ত বাইক ৰেলীৰ যোগেদি কেণ্ডেল লাইট মাৰ্চ যোগেদি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দাবী আমি জনাইছো, কিন্তু এই সময়ত আমি সকলোকে অনুৰোধ কৰোঁ যে আহক তেখেতৰ চিনেমা ৰৈ ৰৈ বিনালেখন আমি সকলোৱে মিলিজুলি এবাৰ নহয় বিভিন্ন সময়ত কেইবাবাৰো আমি চাই তেখেতৰ মনৰ যে ইচ্ছা যে অসমৰ চিনেমা জগতটো পুনৰ উদ্ধাৰ কৰিব লাগে, বিভিন্ন ৰাজ্যৰ পৰা এটা শক্তিশালী চিনেমা জগত আমি অসমৰ ভিতৰত সৃষ্টি কৰিব লাগে। আহক আমি সকলোৱে মিলিজুলি সেইখন সপোন আমি পূৰণ কৰোঁ। এই চিনেমা চাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু এই চিনেমাখন যিমান আমি খবৰ পাইছোঁ বহুতখিনি কথা তেখেতৰ ব্যক্তিগত জীৱনৰ পৰা অনুপ্ৰাণিত। এইখন চিনেমাৰ যোগেদি আমি পুনৰবাৰ বুজি পাইছোঁ যে জুবিন দা আমাৰ অসমক কিমান ভাল পাইছে, অসমৰ মানুহক কিমান ভাল পাইছে, অসমীয়া ছবি, অসমীয়া গান, অসমীয়া সংগীত কিমান ভাল পাইছে, কিমান শ্ৰদ্ধাৰে এই অসমীয়া সংস্কৃতিৰ বাবে ত্যাগ বলিদান কৰিছিল আৰু সেইকাৰণে আজিও আমি তেখেতৰ প্ৰতি কৃতজ্ঞ আৰু আমি আশা কৰোঁ যে যিদৰে জুবিন দাই ইমান কষ্ট ইমান ত্যাগ বলিদানেৰে অসমীয়া সংস্কৃতি জীয়াই ৰাখিলে, অসমীয়া পৰম্পৰা, অসমীয়া আমাৰ শিল্পী সমাজক বহুতখিনি সহায় কৰিলে আৰু সদায় আমাৰ মাজত কিছু বাস্তৱ কথা, কিছু স্পষ্ট কথা কৈ গ'ল প্ৰকৃতিৰ সম্পৰ্কত, অসমীয়া ভাষা সম্পৰ্কত, ৰাজনীতি সম্পৰ্কত, অসমীয়া সমাজৰ সম্পৰ্কত। আমিও যে এই স্পষ্টবাদী কথাখিনি স্মৰণ কৰোঁ, অসমীয়া মানে কি, অসমীয়া অৰ্থ কি, অসমীয়া সমাজৰ মূল্য, অসমীয়া সংস্কৃতিৰ মূল্য, পৰম্পৰা, এইখিনি কথা যে আমি সদায় মনত ৰাখোঁ। মই এই ক্ষেত্ৰত সকলোকে মই অনুৰোধ জনাইছোঁ। আজিও যদি প্ৰতিকূল বতৰ, আমি এটা সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিকূল বতৰ নেওচি আমি এই বাইক ৰেলীটো অনুষ্ঠানটো আৰম্ভ কৰিম। বহুতখিনি আমাক যোগদান কৰিবলৈ বিচাৰিছিল, কিন্তু বতৰটো চাই পৰা নাই। যিসকলে যোগদান কৰিব সকলোকে মই নিজৰ ফালৰ পৰা মৰম যাচি, সন্মান যাচি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি অনুষ্ঠানত উপস্থিত থকাৰ বাবে যুৱ কংগ্ৰেছে যি ধৰণে বিভিন্ন সময়ত ধুবুৰী, বৰপেটা, মংগলদৈ আৰু আজি নগাঁও, তাৰপিছত আজি শদিয়াত আজি যিদৰে আজি উদ্যোগটো লৈছে, মই যুৱ কংগ্ৰেছৰ প্ৰতি নিজৰ মৰম যাচিছোঁ। আৰু আমাৰ AICC সম্পাদক তেওঁ আজি আমাক যোগ দিছে, তাৰ বাবে তেখেতকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকলে আজি আমাক সমৰ্থন জ্ঞাপন কৰিছে, শদিয়া আমাৰ দুয়োটা ব্লকৰ পৰা আমাৰ অহা সতীৰ্থসকল আৰু তিনিচুকীয়া জিলা কংগ্ৰেছৰ সতীৰ্থসকল সকলোকে মৰম যাচি মই নিজৰ চমু দুৱাইষাৰ
ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জগন্নাথ।